কিন্তু দেৱব্ৰত শইকীয়াই এটা কথা কৈছে যে আপোনাৰো হেনো ৰাজনৈতিক জীৱন টাৰ্নিং পইণ্ট হৈছে কংগ্ৰেছ। সেই হত্যাকাৰী দলত আপুনি কিয় আছে? মইতো কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ। মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ। যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই। নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল, সেইটোতো মই কৈ আছোঁ। গতিকে তেওঁলোকে সেই কথাটো মনত ৰাখিব লাগে। ছাৰ অসমত প্ৰথমবাৰৰ বাবে আপোনাক JCB লৈ প্ৰচেছন কৰি ৰাইজে আপোনাক আজি সমৰ্থন কৰিছে। ইয়াক আপুনি কেনেদৰে উচ্ছেদ কাৰ্যত? মই এটাই কথা ক'ম, মই হাতযোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম, আমাৰ জাতিটো সুৰক্ষিত হ'ব।